এসপ্তাহত কিমান টকা উপাৰ্জন কৰিলে বিদুৰভাই চিনেমাখনে? উপাৰ্জনৰ ক্ষেত্ৰত বাকীবোৰ অসমীয়া চিনেমাতকৈ আগত নেকি বিদুৰভাই? অসমতে নে অসমৰ বাহিৰতো স্ক্ৰিনিং হৈছে বিদুৰভাই চিনেমাখনৰ? নেক্সট 30 ছেকেণ্ডত আপোনালোকে সকলো কথাৰ উত্তৰ পাই যাব। গতিকে আহক আৰম্ভ কৰোঁ ভিডিঅ'টো। দে ভগৱান ফুলাই দে, কপালখন ফুলাই দে, কপালৰ ভিতৰত টকা অকণ ভৰাই দে। সঁচাকৈ বিদুৰভাই চিনেমাখনে এই গানটোৰ নিচিনাকৈ টকা ভৰাই আছে। বিদুৰভাই চিনেমাখনে এসপ্তাহত লাভ কৰিছে 3.9 কোটি টকা। এতিয়াও মানুহ আহিয়ে আছে, বিদুৰভাই চায়ে আছে আৰু চাগে খুব কম দিনৰ ভিতৰতে বিদুৰভাই ছবিখনে 5 কোটি টকা পাবলৈ সক্ষম হ'ব। আনকি প্ৰথম সপ্তাহত টকা উপাৰ্জনৰ ক্ষেত্ৰত বিদুৰভাই চিনেমাখনে ডাক্তৰ বেজবৰুৱা, ৰঘুপতি ৰত্নাকৰ এই চিনেমাকেইখনকো পিছ পেলালে। ভাওনা ৰাস কৰা এটি দলে আজি অসমৰ ছবিগৃহত এনেকৈ জিলিকিছে যে হিন্দী চিনেমাৰ প্ৰযোজকে ফোন কৰি সুধিব লগা হৈছে যে কি হৈছে অসমত, কাৰণ অসমৰ সকলো ছবিগৃহতে বিদুৰভাই স্ক্ৰিনিং বঢ়াই দিয়া হৈছে। আনকি 600 টকা টিকেটৰ দাম দিও অনুৰাগীসকলে চিনেমা চাবলৈ গৈছে। মুম্বাই, দিল্লী, চেন্নাই সকলোতে চলিছে বিদুৰভাই শ্ব'।